নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশীষ কৰিছোঁ সকলোৰে যেন অসমীয়া নৱবৰ্ষটো শুভ আৰু মংগলময় হৈ পৰক। আজি আমি আপোনালোকক বহাগ মাহৰ ৰাশিফলৰ বিষয়ে জনাম। বহাগ মাহটো মেষ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব, মাহটোৰ ভিতৰত কি কি পৰিৱৰ্তন আপুনি দেখিবলৈ পাব, সকলো বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক অসমীয়া নৱবৰ্ষৰ প্ৰথমটো মাহ অৰ্থাৎ বহাগ মাহে আপোনালোকক কি কি ফলাফল প্ৰদান কৰিব সেই বিষয়ে জনাওঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ বহাগ মাহটো আপোনাৰ নতুন সুযোগ সুবিধা প্ৰাপ্তিৰ মাহ। গতিকে বহাগ মাহত আপুনি নতুন সুযোগ সুবিধা লাভ কৰিব আৰু পৰিকল্পনাসমূহ সফলভাৱে ৰূপায়ণ হোৱাৰ এই মাহত সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে যি পৰিকল্পনাই নহওক কিয় আপুনি সফলভাৱে ৰূপায়ণ কৰিব পাৰিব বহাগ মাহৰ ভিতৰতে। পুৰণা যদি ক'ৰবাত ইনভেষ্ট কৰি থৈ দিছিল, সেই ইনভেষ্ট কৰা ধনৰ পৰা লাভৰ যোগো দেখা পোৱা গৈছে। লগতে নতুন নতুন পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। আগমনৰ নতুন পথ আপুনি এই বহাগ মাহত বিচাৰি পাব। বুদ্ধিমত্তা আৰু কৰ্ম কৌশলতা বহাগ মাহত বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, যাৰ বাবে আপুনি বুদ্ধিমত্তা আৰু কৰ্ম কৌশলতাৰে কৰ্মক্ষেত্ৰত আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ বুদ্ধি, আপোনাৰ কৌশলতাই এই বহাগ মাহত আনক সোনকালে প্ৰভাৱিত কৰিব। লগতে যাত্ৰাৰো যোগ দেখা পোৱা গৈছে। আপোনাৰ একাধিকবাৰ বহাগ মাহৰ ভিতৰতে যাত্ৰা হ'ব। গতিকে মাজে সময়ে আপুনি ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা বহাগ মাহৰ ভিতৰত কৰিব লাগিব। কিন্তু মানসিকভাৱে অকণমান মনত চঞ্চলতা থাকিব পাৰে। গতিকে অকণমান মানসিকভাৱে আপুনি যিমান পাৰে সুস্থিৰ থকাৰ চেষ্টা কৰিব। খৰচ কিন্তু আপুনি ভবাতকৈ বাঢ়িব, কাৰণ দ্বাদশ স্থানত একাধিক গ্ৰহৰ স্থিতিয়ে আপোনাৰ খৰচৰ মাত্ৰা এই বহাগ মাহত অকণমান বঢ়াব। বিবাদ, কাজিয়া, পেচালৰ পৰাও যিমান দূৰত থাকিব সিমানেই মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। অৱশ্যে আপুনি কিবা কাম কৰি গৈ থাকিব, কিন্তু অন্তিম সময়ত হয়তো সেই কামৰ পৰা আপুনি মাজে সময়ে হয়তো ধৈৰ্যৰ কমৰ বাবে সেই কাম এৰিবলৈ হয়তো আপোনাৰ মন যাব পাৰে। গতিকে যিমান পাৰে আপুনি ধৈৰ্য ধৰি কাম কৰিলে নিশ্চয় সফলতা লাভ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত কিন্তু আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফলাফল নিশ্চয় লাভ কৰিব। বহাগ মাহত এই ৰাশিৰ ব্যক্তিসকল কঠোৰ পৰিশ্ৰমী হৈ পৰিব, কাৰণ আপোনাৰ ৰাশিত সূৰ্য গ্ৰহসমূহৰ ৰজা সূৰ্যদেৱৰ প্ৰৱেশ হ'ব, যাৰ বাবে আপোনাৰ কৰ্ম কৌশলৰ লগে লগে আপোনাৰ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ শক্তি আপোনাৰ ভিতৰত আহিব, যাৰ বাবে কৰ্মক্ষেত্ৰত প্ৰমোচন প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। নতুন দায়িত্ব আপোনাৰ হাতলৈ আহিব। গতিকে এই বহাগ মাহত মেষ ৰাশিৰ ব্যক্তিসকলে নতুন নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে ব্যৱসায়ত নতুন লাভৰ যোগ দেখা পোৱা গৈছে। লাভ উন্নতি ব্যৱসায় বাণিজ্যত বহাগ মাহত আপুনি নিশ্চয় পৰিলক্ষিত কৰিব পাৰিব। কিন্তু যিসকল ব্যক্তিয়ে চাকৰি বাকৰি কৰে তেওঁলোকৰ অকণমান মধ্যম ফল তেওঁলোকে লাভ কৰিব, কাৰণ আনৰ সৈতে হয়তো সামঞ্জস্য হোৱাত অকণমান অসুবিধা আহিব পাৰে যিসকলে চাকৰি বাকৰি কৰে। কিন্তু যিকোনো কাম আপুনি সোনকালে নকৰি লাহে ধীৰে কৰিলে সফলতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, কাৰণ আপোনাৰ ৰাশিত যিহেতু গ্ৰহসমূহৰ ৰজা সূৰ্যদেৱৰ প্ৰৱেশ হ'ব বহাগ মাহত, যাৰ বাবে আপোনাৰ যিকোনো কাম সোনকালে কৰিবলৈ মন যাব। শাৰীৰিক ক্ষেত্ৰতো আপোনাৰ সকলো কামত এক্টিভ কিছু বৃদ্ধি পাব, যাৰ বাবে কেতিয়াবা সোনকালে কৰাৰ ফলতো আপুনি হয়তো ভুল সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি যিমান পাৰে লাহে ধীৰে কাম বনবোৰ কৰিলে নিশ্চয় সফলতা প্ৰাপ্তিত আপোনাক এই বহাগ মাহত কোনেও বাধা দিব নোৱাৰে। লগতে যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ গোপনীয় কৰি ৰাখিব। আপুনি যদি আনৰ আগত কৈ দিয়ে তেতিয়াহ'লে সেই কাম বনবোৰত বিসংগতিয়ে দেখা দিব পাৰে। গতিকে যিমান পাৰে গোপনীয় কৰি আপুনি কাম বন যদি আৰম্ভ কৰে, নতুবা গোপনীয় কৰি যদি আপুনি কথাবোৰ ৰাখে, তেতিয়া দেখিব আপোনাৰ সকলো কামত সফলতা সোনকালে লাভ কৰিব। গতিকে আপুনি অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা
এই বহাগ মাহটো আপোনাৰ বাবে অতি সুন্দৰ মাহ, কাৰণ পৰিয়ালত বিভিন্ন প্ৰকাৰ সুখবৰ আহিব ধৰিব, যাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। অবিবাহিত ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কত মধুৰতা আহিব। অৱশ্যে পুৰণা সম্পৰ্কবোৰো সুদৃঢ় হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে, কাৰণ পুৰণা সম্পৰ্কত যদি বিগত মাহত বিগত বছৰত আপোনাৰ খেলিমেলি চলি আছিল, সেই খেলিমেলিবোৰ এই বছৰত আৰম্ভণিতে নোহোৱা হ'ব আৰু বছৰটোৰ আৰম্ভণিতে আপোনাৰ সম্পৰ্কত নতুনত্ব অহা দেখা যাব। লগতে সৰু সৰু কথাই বিবাদো আনিব পাৰে, গতিকে যিমান পাৰে সৰু সৰু কথাত সিমান গুৰুত্ব দি নাথাকিব। লগতে এইবাৰ বহাগ মাহত নতুন প্ৰপ'জেল প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। গতিকে প্ৰেম সম্পৰ্কতে হওক নতুবা বেলেগ কিবা ক্ষেত্ৰতে হওক, আপুনি নতুন নতুন প্ৰপ'জেলবোৰ এই বছৰৰ আৰম্ভণিত নিশ্চয় লাভ কৰিব। উপহাৰৰ লেনদেন হ'ব। বহাগ মাহত মেষ ৰাশিৰ ব্যক্তিসকলে উপহাৰ লাভো কৰিব, উপহাৰ আনক দিবলগীয়াও হ'ব পাৰে। গতিকে উপহাৰৰ আদান প্ৰদানৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। স্বাস্থ্যৰ ফালৰ পৰা এই বহাগ মাহত আপুনি ডিচিপ্লিন মেইনটেইন কৰাৰ খুব প্ৰয়োজন আছে, কাৰণ ডিচিপ্লিন মেইনটেইন নকৰিলে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। কাৰণ যিহেতু আপোনাৰ ৰাশিত সূৰ্যদেৱৰ প্ৰৱেশ হ'ব বহাগ মাহত, সম্পূৰ্ণ বহাগ মাহটো আপোনাৰ ৰাশিতে থাকিব, যাৰ বাবে যদি আপুনি ডিচিপ্লিন মেইনটেইন কৰে তেতিয়াহ'লে স্বাস্থ্য পাতিত কোনো ধৰণৰ প্ৰভাৱ নকৰে। কিন্তু ডিচিপ্লিন মেইনটেইন নকৰিলে মাজে সময়ে হয়তো অস্থি বিকাৰ নতুবা শৰীৰত বিষ নতুবা বিভিন্ন ধৰণৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে যিমান পাৰে আপুনি ৰাতিপুৱাৰ ভাগতে শুই উঠিব, ডিচিপ্লিন মেইনটেইন কৰিব, দেখিব সকলো ধৰণৰ সমস্যাই আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ দিব নোৱাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ছ'চিয়েল মিডিয়াত এই বহাগ মাহত কিবা সুখবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে, আৰু চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ সংবাদ বহাগ মাহত তেওঁলোকে নিশ্চয় লাভ কৰিব। আৰু যিমান পাৰে যিকোনো আহাৰ খোৱাৰ পৰা দূৰত থাকিব, কাৰণ আপুনি যদি অনিয়ন্ত্ৰিত আহাৰ গ্ৰহণ কৰে তেতিয়াহ'লে পেটৰ সমস্যা দেখা দিব। বিশেষকৈ বহাগ মাহৰ শেষৰ ভাগতহে অকণমান পেটৰ সৰু সুৰা সমস্যা দেখা দিব পাৰে, কাৰণ সেইখিনি সময়ত গ্ৰহস্থিতিৰ পৰিৱৰ্তনে আপোনাৰ পেটৰ সৰু সুৰা সমস্যা আনিব পাৰে। গতিকে যিমান পাৰে আপুনি বহাগ মাহৰ শেষৰ সময়খিনিত নিজৰ যদি খোৱা লোৱাত নিয়ন্ত্ৰণ ৰাখে তেতিয়াহ'লে দেখিব বাকী সকলো দিশত আপোনাৰ সম্পূৰ্ণ বহাগ মাহটো শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ বহাগ মাহটোৱে যেন আপোনাৰ বাবে বিভিন্ন ধৰণৰ সুখবৰ লৈ আহক, কাৰণ যিহেতু বছৰটোৰ আৰম্ভণিৰ মাহ, গতিকে আৰম্ভণিটো যেতিয়া ভালদৰে হ'ব গোটেই বছৰটো আপোনাৰ শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।